85 চনত অসম চৰকাৰে মিচিং জনগোষ্ঠীৰ যি ভাষা গোৱানৰ পৰা ভাষা স্বীকৃতি হিচাপে 1985 চনত আজিৰ তাৰিখত অৰ্থাৎ 30 তাৰিখে স্বীকৃতি প্ৰদান কৰিছিলে আৰু এই 30 তাৰিখে ভাষা দিৱস স্বীকৃতি দিছিলে ভাষা হিচাপে মিচিং জনগোষ্ঠীৰ গোৱানত। সেইকাৰণে আমি আগম কবাঙৰ নেতৃত্বত বা আগম কবাঙৰ বেনাৰত আৰু মিচিং জনগোষ্ঠীৰ আমাৰ অন্যান্য যি জাতীয় সংগঠন আছে চাপোজ বাণী কেবাং, দীৰ্ঘী কেবাং, PMPK, MMK, TMK সকলোৰে সহযোগত আমি উদযাপন কৰি আছোঁ। আৰু এইটো হৈছে 100 জনকীয় মিচিং আগম লঙে তাত মিচিং ভাষা দিৱস। আৰু এই ভাষাত আমি ধৰি লওক বিশেষভাৱে নাৱৰবাৰী বাংকেট আমাৰ মিৰৌকুম লত্তাৰ আমি উদযাপন কৰি আছোঁ। আৰু ইয়াত বিভিন্ন প্ৰতিযোগিতা আমি লৈছোঁ কিবা আমাৰ উঠি অহা প্ৰজন্মক মিচিং ভাষাটোক মিচিং সংস্কৃতিটোক জ্ঞাত কৰাৰ কাৰণে বা মিচিং জনগোষ্ঠীৰ যি সংস্কৃতি যি ভাষা এই ভাষা যে আমাৰ মৰ্যাদা আছে চহকী এটা সংস্কৃতি আছে এই সংস্কৃতিটোক আমি নতুন প্ৰজন্মক জনাবৰ কাৰণে এই অনুষ্ঠানটো আমি আয়োজন কৰি আছোঁ। আৰু বিশেষভাৱে আমি 4টা ভাষাৰ ক্ষেত্ৰত সংস্কৃতিৰ 4টা প্ৰতিযোগিতা আছে। এইটো হৈছে আমাৰ মহত্তম প্ৰকাশন অৰ্থাৎ কবিতা আবৃত্তি প্ৰতিযোগিতা, দ্বিতীয়টো হৈছে আমাৰ আকস্মিক বক্তৃতা টচালা লোকামঞ্চনা, আৰু তৃতীয়টো হৈছে আমাৰ লোকামঞ্চনা অৰ্থাৎ বাতৰি কাকত পাতৰ প্ৰতিযোগিতা, আৰু তৃতীয়টো হৈছে আমাৰ আকস্মিক বক্তৃতা এইটো হৈছে আৰু প্লাছ আৰু আমাৰ যিটো আধুনিক নৃত্য প্ৰতিযোগিতা চৌনু চৌনাম আনকামঞ্চনামো আমাৰ ইয়াৰ অনুষ্ঠিত কৰা হৈছে। এই যে ভাষাটো স্বীকৃতি হিচাপে আনন্দিত হৈছোঁ। এই আনন্দিত মুহূৰ্তটো আমাৰ বিখ্যাতৰ হোৱাৰ আছে কাৰণ যিহেতু আমি মিচিং ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে শিক্ষাৰ মাধ্যমত আগম কবাঙৰ মঞ্চৰ পৰা যোগান কৰিয়ে আহিছে। চৰকাৰে ইতিবাচক সঁহাৰি জনাইছে কিন্তু সম্পূৰ্ণভাৱে সঁহাৰি জনোৱা নাই। সম্পূৰ্ণ সঁহাৰি জনাই বুলি আমি ক'ম কাৰণ এতিয়ালৈকে আমাৰ মিচিং ভাষা শিকোৱাৰ যিটো টিচাৰ এপইণ্টমেণ্ট কৰা নাই। চ' আমি সেইকাৰণে অসম চৰকাৰক এইটোৱে আহ্বান যে আমাৰ মিচিং ভাষাটোক জীয়াই ৰাখিবৰ কাৰণে বা আমাৰ প্ৰত্যেক জনগোষ্ঠীৰ এটা চহকী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ কাৰণে আমাৰ অসম চৰকাৰৰ এইটোৱে আহ্বান যে আমাৰ স্কুলত যেনেকৈ আমাৰ শিক্ষাৰ মাধ্যম হিচাপে প্ৰণয়ন কৰিছে ঠিক একেদৰে আমাৰ এই ভাষাটো শিকোৱাৰ কাৰণে টিচাৰ এপইণ্টমেণ্ট কৰিব লাগে। আৰু বিশেষভাৱে আমি নাৱৰবাৰী BAK পৰা এইটোৱে আহ্বান, আমাৰ কিনি কেবাঙলৈ এইটোৱে আহ্বান, আমাৰ যিটো আগম কেবাং কিনি কেবাং আছে বা কেন্দ্ৰীয় কমিটিলৈ এইটোৱে আহ্বান যে ভাষাটো জীয়াই ৰাখিবৰ কাৰণে কেৱল মাধ্যম হিচাপে ঘোষণা কৰিলে নহ'ব, এই মাধ্যমটো আগুৱাই নিবৰ কাৰণে ধাৰক বা আমাৰ আৱশ্যকতা আছে। সেইকাৰণে আমাৰ মিচিং অলিখিত শিক্ষানুষ্ঠানবোৰত ন্যূনতম দুজন শিক্ষক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।